ওদালগুৰি জিলাৰ টংলাৰ ভুজুৰাঘাটত অনুষ্ঠিত হ'বলৈ গৈ আছে ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ বাৰ্ষিক অধিৱেশন। অহা 9 ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব এই বাৰ্ষিক অধিৱেশনখন। কোচ ৰাজবংশী সন্মিলনী যুৱ ছাত্ৰ সন্মিলনীৰ লগতে ভগ্নীৰ সংগঠন কোচ ৰাজবংশী মহিলা সন্মিলনীৰ যৌথ উদ্যোগত টুকনকাটা আঞ্চলিক সমিতিৰ অন্তৰ্গত চক্ৰকণ্ঠ সোঁৱৰণী ক্ষেত্ৰত কেইবালানি কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন। অৱৰ্ধনা সমিতিৰ সভাপতি তৰুণ চহৰীয়াৰ প্ৰচেষ্টাত কেইখনো উপসমিতিয়ে দিনে নিশাই পৰিশ্ৰম কৰি এক বিশাল এলেকাত ৰভা মণ্ডপৰ বাবে প্ৰস্তুতি চলাই আছে। আনহাতে লোকশিল্পী মন্টু ডেকাৰ নেতৃত্বত জনগোষ্ঠীয় নৃত্য গীতৰ আখৰা চলি আছে অধিৱেশনৰ বাবে। অহা 9 ফেব্ৰুৱাৰীত আমাৰ ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ বাৰ্ষিক অধিৱেশনখনি টকনকাটা আঞ্চলিক কোচ সন্মিলনীৰ অন্তৰ্গত চক্ৰকণ্ঠ সোঁৱৰণী ক্ষেত্ৰ ভতুৰাঘাটত অনুষ্ঠিত হ'বলৈ গৈ আছে। আমাৰ এই টকনকাটা আঞ্চলিক সন্মিলনীৰ অন্তৰ্গত সমূহ 6টা শাখাৰ সমূহ ৰাইজে আমাৰ স্বগোষ্ঠীয় কোচ ৰাজবংশী ৰাইজেই এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰিবলৈ গৈ আছে। এদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই অধিৱেশনখনিত আমাৰ প্ৰথম ৰাতিপুৱাৰে পৰা শ্বহীদ বেদী তৰ্পণ, পতাকা উত্তোলন, ৰাজহুৱা সভা আৰু 4 বজাত সন্ধিয়া আমাৰ 6 বজাৰ পৰা আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। সমূহ ৰাইজৰ আমি আপোনালোকৰ জৰিয়তে উক্ত অধিৱেশনখনি সাফল্যমণ্ডিত কৰিবলৈ এই অঞ্চলৰ সমূহ অন্যান্য জনগোষ্ঠীৰ মানুহৰ জনসাধাৰণকো আমি আহ্বান জনাইছোঁ। ভাতৃ সংগঠন আমাৰ কোচ ৰাজবংশী সন্মিলনী যুৱ সংগঠন, যুৱ সন্মিলনী আৰু মহিলা সন্মিলনী, এনেকৈ আমাৰ গোটেই ভাতৃ সংগঠনকেইটা গোটেইকেইজনৰে আমাৰ সেইদিনাখনে বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ'ব। আমাৰ এই চক্ৰকণ্ঠ সোঁৱৰণী ক্ষেত্ৰত আমাৰ মোটামুটি আমাৰ 10 বিঘা মাটি সামৰি আমি এই অনুষ্ঠানটো আয়োজন কৰিবলৈ গৈ আছোঁ। আপ্যায়নৰ ক্ষেত্ৰত আমাৰ জিলা সমিতিয়ে আমাক যিটো নিৰ্দেশনা দিছে, আমি দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা আমি মোটামুটি 5000 মানুহৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। ইয়াৰ অন্যান্যটো হয়তো অলপ কিছু আহিব পাৰে, সেইখিনিৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। ৰাইজৰ পৰা এখন চাওক, এই যিটো অনুষ্ঠান, এই অনুষ্ঠানটো মোটামুটি আমাৰ 32-30 বছৰ পিছত এটা আঞ্চলিকলৈ মানে এইটো আহে বা আহ্বান কৰা হয়। গতিকে সেই মানে আন্তৰিকতাখিনি আমাৰ ৰাইজৰ পূৰ্ণ আছে। আমাৰ এই টকনকাটা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ আমাৰ যিটো 6টা আমাৰ শাখা আছে, মাকালিকান্দা শাখা, নামজ্বলা শাখা, টকনকাটা শাখা, ভতুৰাঘাট শাখা, ইয়াতে এইখনে ভতুৰাঘাট শাখা, তাৰপিছত আপোনাৰ আৰু গোহাঁইঘাট শাখা, এই নামজ্বলা, এই 6টা শাখাৰে গোটেই ৰাইজে আমাৰ যিখিনি কোচ ৰাজবংশীয় মূলীয় যিখিনি আমাৰ ৰাইজে আমাৰ পূৰ্ণ সহযোগিতা কৰি আমাৰ এখন বৃহৎ আমাৰ অভ্যৰ্থনা সমিতি এখন আমি বনাইছোঁ। আৰু ভাগে ভাগে আমাৰ মানে পৃথকে আমাৰ উপসমিতিবিলাক দায়িত্ব দিয়া হৈছে। খাদ্য উপসমিতি, ব্যৱস্থাপনা উপসমিতি, আপোনাৰ সাংস্কৃতিক উপসমিতি, তদনুৰূপ আমাৰ এতিয়ালৈকে কাৰ্যক্ৰম ধুনীয়াকৈ চলি আছে। অতিথি আমাৰ মুকলি সভাত এতিয়ালৈকে মুখ্য অতিথি থাকিব আমাৰ কোচ ৰাজবংশী সন্মিলনীৰ আমাৰ সন্মানীয় সভাপতি থাকিব। তাৰপিছত আমি মাতিছোঁ আমাৰ সন্মানীয় সাংসদ দিলীপ শইকীয়াদেৱক, আৰু আমাৰ থাকিব স্থানীয় বিধায়ক, স্থানীয় আমাৰ EM, গোটেইবিলাককে আমি আমন্ত্ৰণ অলৰেডি জনাইছোঁ আৰু তেখেতসকলৰ পৰা আমি অনুমতিও লৈছোঁ। টংলাৰ পৰা বিনময় চহৰীয়া ৰিপৰ্ট, গ্লোবেল নিউজ 24/7।